বিটিআৰৰ বন বিভাগত নিযুক্তি 211 জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত বিতৰণ কৰা হয় নিযুক্তি পত্ৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত প্ৰদান কৰা হয় নিযুক্তি পত্ৰ উপস্থিত থাকে বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী এই মাহৰ ভিতৰত বন বিভাগত 2321 জনক দিয়া হ'ব নিযুক্তি অচিৰে শহীদ পৰিয়ালকো চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে প্ৰমোদ বড়োৱে মুঠ পদৰ 3% চাকৰিত নিযুক্তি দিব শহীদ পৰিয়ালক উদ্যানৰ ওপৰত বহুতখিনি আলোচনা হ'ল ইয়াৰ ফৰেষ্ট কোৱালিটি ডেভেলপ কৰা ৱাইল্ড লাইফ প্ৰটেকশ্যনটো এনচিয়ৰ কৰা তাত নতুনকৈ নতুন এটা ডিভিজনৰ কাৰণে আমি আলোচনা কৰিছোঁ আৰু 4টামান ৰেঞ্জ লাগে এই কথাবিলাক কালি আলোচনা হৈছে আৰু 12 মাহে য'ত মানাস ৰাষ্ট্ৰীয় উদ্যানটো খুলিব লাগে বুলি কিছুমান কথা আহিছে কোৰ এৰিয়াটোতো খুলিব নোৱাৰে তাত সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে বা বিভিন্ন ৱাইল্ড লাইফ চেঞ্চুৰীবিলাকৰ ৰুলছ আছে টাইগাৰ প্ৰজেক্ট আছে ইয়াতে বিভিন্ন আইন আছে তো সেইকাৰণে আমি ইয়াৰ ফ্ৰেণ্ড যিটো বাফাৰ এৰিয়া এই বাফাৰ এৰিয়াটো 12 মাহে খুলি ৰখাৰ কাৰণে কিছুমান পলিচি যোৱাকালি আলোচনা কৰা হৈছে আৰু নেক্সট এটা ফেজ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰাৰ লগে লগে এই সমস্যাখিনি সমাধান হৈ যাব কিন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যান বহুত নহয় দুটামান ঠাইত অলপমান বেদখল হৈছে আৰু সেইবিলাকো আমি জ্ঞাত যে কোনটো ডখৰত বেদখল হৈছে কি হৈছে এইটো আমি জ্ঞাত এই বিষয়কো লৈ পেলাই আমি আলোচনা কৰি আছোঁ যে অনাগত দিনত সেইসকলটো কোনো বহুততে বাহিৰৰ মানুহ নহয় খিলঞ্জীয়া মানুহে হয় চ' আমি কেনেকৈ এই সমস্যাটো সমাধান কৰোঁ ইয়াৰ ওপৰতো আমি ৰাস্তা চাই আছোঁ কাৰণ আমাৰ চৰকাৰৰ দিনত যোৱা 4-4টা বছৰত আমি কাকো উচ্ছেদ কৰি কিবা কৰি তেনেকুৱা সমাধানবিলাক আমি যোৱা 4-4টা বছৰত লোৱা নাই গতিকে আহি থকা সময়খিনিতো আমি তেনেকুৱা কৰিব বিচৰা নাই কিন্তু সমস্যাৰ সমাধান সূত্ৰ ওলাবৰ কাৰণে আজিৰ চৰকাৰে চিন্তা কৰি আমি আজিৰ দিনত আমি 32টা সিটত জিকি আছোঁ আউট অফ 40 দেখা যাওঁ 40টাতো আমি জিকিবলৈ চেষ্টা কৰিম স্যাৰ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে 4খন ডিষ্ট্ৰিক্টত তেখেতে নিজে আহি তদন্ত কৰিব যি সমস্যা আছে ৰাইজৰ মাজত পৰিব হয় তেওঁতে এজন মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ তেওঁৰ হাততে আছে আৰু তেওঁ এটা পাৰ্টিৰ ইণ্ডিপেণ্ডেণ্ট পাৰ্টিৰ এজন লিডাৰ হয় এখেতসকলৰ পাৰ্টিত যি ডিচিপ্লিন মতে কাম কৰিব আমাৰ মতে আমি কাম কৰি যাওঁ মুখ্যমন্ত্ৰীয়ে আজি এটা কথা কৈছে ইউপিএলৰ নেতৃত্বত শান্তি হৈছে আগৰ 17 বছৰত হোৱা নাছিলে 100% আপুনি আজি হাঁহি মোৰ সন্মুখত কথা ক'ব পাৰিছে নহ'লেতো কোনো অসমীয়া মানুহে সাংবাদিক হিচাপে বড়ো লিডাৰৰ সন্মুখত যাবলৈ ভয়ে কৰিছিল যিটো মানে জল পট প্ৰমাণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ